যে জুবিন গাৰ্গৰ হত্যা তেখেতৰ মতে হত্যা অসমৰ মানুহে ৰহস্যজনক মৃত্যু বুলি ভাবি আছিলে, তেখেতে হত্যা বুলি ইতিমধ্যে ঘোষণা কৰি দিছে। জুবিন গাৰ্গৰ হত্যাৰ ঘটনা অসম চৰকাৰে আধৰুৱা কৰিব আৰু সম্পূৰ্ণৰূপে জুবিন গাৰ্গক ন্যায় দিব অসম চৰকাৰ বা অসম পুলিচ বা অসমৰ CID বা অসমৰ SIT অৰ্থাৎ তদন্তকাৰী সংস্থাটোৱে নিদিয়ে বা দিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে CIDয়ে যে তদন্ত কৰিবগৈ নোৱাৰে ছিংগাপুৰৰ সেই অভিযুক্তসকলক, আৰু ছিংগাপুৰৰ সেই অভিযুক্তসকলক তদন্তৰ আওতালৈ আনিব নোৱাৰিলে তদন্তটো যে আধৰুৱা হৈ থাকিব, সেই কথাটো স্পষ্ট কৰি দিয়াৰ পাছত আচলতে অসমৰ মানুহ খাটাং হোৱা দৰকাৰ যে আমি যেনেকৈ অভিযোগ কৰি আহিছিলোঁ, ইমান দিন মন্তব্য দি আহিছিলোঁ, সমালোচনা কৰি আহিছিলোঁ যে জুবিন গাৰ্গৰ তদন্ত সঠিক দিশত আগবঢ়া নাই, এই তদন্তই জুবিন গাৰ্গ বা জুবিন গাৰ্গৰ পৰিয়াল বা অসমৰ মানুহক সঠিক ন্যায় দিব নোৱাৰে, সেইটো কালি মুখ্যমন্ত্ৰীয়ে নিজেই অসহায়ভাৱে স্বীকাৰোক্তি প্ৰদান কৰে। ইয়াৰ পাছত যদি যিটো এজেন্সিয়ে, যিটো সংস্থাই প্লেচ অফ অকাৰেঞ্চ, য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰাৰ এখতিয়াৰ নাই, যিটো সংস্থাৰ অভিযুক্তসকলক ধৰি অনাৰ এখতিয়াৰ নাই, সেই সংস্থাৰ তদন্তই কেনেকৈ অসমৰ মানুহক ন্যায় দিব, কেনেকৈ জুবিন গাৰ্গক ন্যায় দিব? গতিকে অসম চৰকাৰে জুবিন গাৰ্গৰ তদন্ত সঁচাকে, জুবিন গাৰ্গৰ মৃত্যু, জুবিন গাৰ্গৰ হত্যাৰ তদন্ত সঁচাকে কৰিব খোজা নাই, এইটো এতিয়া স্পষ্ট হৈ পৰিছে যে জুবিন গাৰ্গৰ হত্যা তেখেতৰ মতে হত্যা অসমৰ মানুহে ৰহস্যজনক মৃত্যু বুলি ভাবি আছিলে, তেখেতে হত্যা বুলি ইতিমধ্যে ঘোষণা কৰি দিছে। জুবিন গাৰ্গৰ হত্যাৰ ঘটনা অসম চৰকাৰে আধৰুৱা কৰিব আৰু সম্পূৰ্ণৰূপে জুবিন গাৰ্গক ন্যায় দিব অসম চৰকাৰ বা অসম পুলিচ বা অসমৰ CID বা অসমৰ SIT অৰ্থাৎ তদন্তকাৰী সংস্থাটোৱে নিদিয়ে বা দিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে CIDয়ে যে তদন্ত কৰিবগৈ নোৱাৰে ছিংগাপুৰৰ সেই অভিযুক্তসকলক, আৰু ছিংগাপুৰৰ সেই অভিযুক্তসকলক তদন্তৰ আওতালৈ আনিব নোৱাৰিলে তদন্তটো যে আধৰুৱা হৈ থাকিব, সেই কথাটো স্পষ্ট কৰি দিয়াৰ পাছত আচলতে অসমৰ মানুহ খাটাং হোৱা দৰকাৰ যে আমি যেনেকৈ অভিযোগ কৰি আহিছিলোঁ, ইমান দিন মন্তব্য দি আহিছিলোঁ, সমালোচনা কৰি আহিছিলোঁ যে